শ্রীভূমি জিলাত পথ অথবা দলং মেরামতির নামত চলিছে চূড়ান্ত প্রশাসন। কৰবাত যদি আবণ্টিত পুঁজিৰে নিৰ্মাণ নহল পথ, আন কৰবাত পদসেতু নিৰ্মাণৰ নামত ধনৰ অপচয়। শ্রীভূমি পৌৰসভা এলেকাত ডাক্তৰ শ্যাম প্ৰসাদ মুখাৰ্জীৰ নামত উৎসৰ্গিত পথো নিৰ্মাণ নকৰিলে পৌৰসভা কৰ্তৃপক্ষই। পথটোৰ বাবে আধাৰশিলা স্থাপন কৰিও নিৰ্মাণ কৰিবলৈ আহৰি নাপালে পৌৰসভাই। ফলত এডাল বাঁহৰ সাঁকো নিৰ্মাণ কৰি যাতায়াত কৰিবলগীয়া হৈছে অঞ্চলটোৰ লোকসকলে। আনহাতে পাথাৰকান্দিত পদসেতু নিৰ্মাণৰ নামত অপচয় 6 লাখকৈ টকা। 2 মূৰ সংযোগ নকৰাকৈ নলাৰ ওপৰত বিধায়ক উন্নয়ন পুঁজিৰে নিৰ্মাণ হ'ল এখন আজব দলং। উপযুক্ত পথ নথকা এলেকাত এনেদৰে দলং নিৰ্মাণৰ নামত ধনৰ অপচয় কৰাত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বহুতবাৰ বহুতভাৱে আমি এইটো অৱগত কৰিছো যে আমাৰ যে উত্তৰ কৰিমগঞ্জৰ বিধায়ক মাননীয় বিধায়ক কমলাক্ষ দেৱবৰকৃষ্ট বৰাকৰ মাজত হৈছে আটাইতকৈ স্বাৰ্থপৰ বিধায়ক। তেওঁ ব্যস্ত কাঠিগড়াত কেনেকৈ আউটপোষ্টটোত মানে থানাত ৰূপান্তৰিত কৰিব, বিধানসভাত এইবোৰ মাত লৈ ব্যস্ত। আমি এতিয়া য'তে থিয় হৈ আছো সেয়া হৈছে কিন্তু বিধায়কৰ নিজৰ ৱাৰ্ড, বিধায়কৰ নিজৰ পাৰা, কিন্তু তাতে একো ডেভেলপমেণ্ট হোৱা নাই। মানুহৰ হাহাকাৰ। আজি যদি উত্তৰ কৰিমগঞ্জ গোটেই সমষ্টিৰ ফালেদি যদি আপুনি যদি যায় তেনেহ'লে আপুনি দেখিব মানুহ কিন্তু বহুতভাৱে সেয়া লাগিলে মানে পথৰ বাবে হওক, সেয়া লাগিলে বিভিন্ন আঁচনিৰ বাবে হওক, মানুহ কিন্তু ডেপ্ৰাইভ। 3বাৰ উত্তৰ কৰিমগঞ্জৰ ৰাইজে তাক ঝুলি ভৰি কমলাক্ষ দেৱবৰকৃষ্টক ভোট দি কিন্তু বনাইছে বিধায়ক। তেওঁ নিজৰ ৱাৰ্ডৰ ডেভেলপমেণ্টহে তেওঁ কৰিব পৰা নাই, তেওঁ গোটেই সমষ্টিৰ কিহে ডেভেলপমেণ্ট কৰিব।